from wordটো এটা preposition হয় ইয়াৰ অসমীয়াৰ অৰ্থটো হ'ব পৰা অহা এই বাক্যবোৰৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ people learn মানুহে শিকে from পৰা কিহৰ পৰা experience অৰ্থাৎ অভিজ্ঞতাৰ পৰা ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব people learn from experience মানুহে অভিজ্ঞতাৰ পৰা শিকে beauty comes সৌন্দৰ্য আহে from পৰা কৰ পৰা the inside ভিতৰৰ পৰা ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব beauty comes from the inside সৌন্দৰ্য ভিতৰৰ পৰা আহে the store is open দোকানখন খোলা থাকে from পৰা কিহৰ পৰা 9 am ৰাতিপুৱাৰ 9 বজাৰ পৰা ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব the store is open from 9 am দোকানখন ৰাতিপুৱাৰ 9 বজাৰ পৰা খোলা থাকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা